পৰম্পৰাগতভাৱে যি পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতিৰ এনাজৰী কোনো মুদ্ৰা নোহোৱাকৈ মানুহে জীৱন নিৰ্বাহ কৰিব পাৰিছিল। সেই বিনিময় প্ৰথা পাহাৰ ভৈয়ামৰ আমাৰ মামা মামী তথা জনসাধাৰণৰ মাজত বিনিময় প্ৰথা অনুষ্ঠিত কৰিব। ইতিমধ্যে আমি পাহাৰৰ মামা মামীসকলক আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ ভৈয়ামৰ ৰাইজসকলকো আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। নিশ্চয় আমি 12 তাৰিখৰ পৰা আৰম্ভ হোৱা এই মেলাৰ 13 তাৰিখে যিটো এই মানে বিশেষ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত আমাৰ বিনিময় প্ৰথাটো অনুষ্ঠিত হ'ব। শলা দেউৰজাৰ যি পৰম্পৰা, উদিপুৰ বিলত যি মাছ মৰা পৰ্ব, এই মাছ মৰা পৰ্ব এইবাৰো বিগত বছৰৰ দৰে আমি বিক্ষিপ্ত কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আমি দিহা কৰিছোঁ। লগতে আমাৰ মাছ মৰা পৰ্ব সমাপ্ত কৰি ইয়াতে এখন আমি ৰাজ দৰবাৰ অনুষ্ঠিত কৰিছোঁ। এই ৰাজ দৰবাৰত আমাৰ ৰজাসকল উপস্থিত থাকিব আৰু আমি বিশিষ্ট ব্যক্তিসকলক ইয়াতে আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহকো মাতিছোঁ। আৰু ইয়াতে কুকুৰা যুঁজ প্ৰতিযোগিতা হ'ব আৰু এই কুকুৰা যুঁজ প্ৰতিযোগিতাৰ লগতেই সংগতি ৰাখি আমি আমাৰ এইবাৰ বিলত যিসকলে সমূহে মাছ মাৰি ডাঙৰ মাছ যদি পায় তেতিয়াহ'লে তেখেতসকলক আমি এবাৰ পুৰস্কাৰ দিয়াৰ কাৰণে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে ই আমাৰ কাৰণে এটা নতুন সংযোজন। বৰ্তমান আমাৰ বিহু প্ৰস্তুতি চলি আছে। উদিপুৰ মেলাত মঙলবাৰে মাছ মৰা হ'ব, অতীজৰ পৰম্পৰাভাৱে মাৰি আহিছে। পাহাৰৰ মামা মামী তেওঁলোকেও আহিব। ভৈয়ামৰ মানুহৰ লগত আলু কচু বেঙেনা এইবিলাক বস্তুবোৰ মাছৰ লগত কি সাল সলনি যিটো পৰম্পৰা সেইটো কৰিব মঙলবাৰে। আইখন বৰ্গ বিলৰ ওচৰত যাই সিদিনাখন মাছ মৰা হ'ব মঙলবাৰ। ৰজাৰ পৰম্পৰাভাৱে আগতে মাৰি আহিছে। এইবাৰ সেই প্ৰস্তুতিটো চলোৱা হৈছে। তাত ৰজা বা বিষয়া সকলোৱে যায়। আমাৰ দেউৰীয়ে যেতিয়া নিয়ম নীতি কৰি জলকুঁৱৰীক এটা নমস্কাৰ জনাব, তেতিয়াই এটা আৱাজ দিব, তেতিয়াই মাছ মৰাৰ পৰ্ব মানে আৰম্ভ হ'ব। লগতে আৰু তাৰ পাছত 1-1.5 ঘণ্টাৰ পাছত আপোনাৰ ৰাজ দৰবাৰ হ'ব, য'ত মানে বস্তু সাল সলনি হৈ আছে। তাত মানে ৰাজ দৰবাৰ হ'ব। তাত কালচাৰ কিছু প্ৰস্তুতি কৰা হৈছে, কালচাৰ ট্ৰুপ, আৰু ৰাজ দৰবাৰ হ'ব আৰু মুকলি মিটিং এখন আলোচনা কৰা হ'ব ৰাইজক সন্মুখী। আগন্তুক দিনত যাতে সকলোৰে মংগল হয় ৰাইজৰ, এনেধৰণৰ বক্তব্যৰে আমি সিদিনাখন কাৰ্যসূচী ৰাখিছোঁ। ৰাজভাত্তা অৱশ্যে মই 17 চনতে ৰজা ৰাইজে পাতিছে। ৰাজভাত্তা এতিয়ালৈকে পোৱা নাই আৰু মই বেয়াও পোৱা নাই। ৰাজভাত্তাটো আপোনাৰ কেইটামান দিন বছৰ পৰাহে দিছে অসম চৰকাৰে, আগতো নাছিলে। পৰম্পৰাভাৱে যিহেতুকে এই পৰিয়ালৰ ৰজা আছিলে, এই ৰজাৰ বিশেষ কাৰণত ভাগিনক দিয়াইছিলে। কিবা কথাৰ প্ৰসংগত ৰাইজে হয়তো বেয়া পায়, আকৌ পুনৰ এই পুৰণি কলীয়া বংশৰ পৰাই আকৌ নাতিনীয়েকক দিবলগীয়া হ'ল, অৰ্থাৎ মই প্ৰবীণ কোঁৱৰ।